পুৰণা ঘৰ হিচাপে বৰ্তমানো আটাইকেইটা পৰিয়ালে আহি পেলাই বিভিন্ন অনুষ্ঠান সা সকাম আদি আমি একেলগে পাতোঁ। ক'লোঁ মই এখন ধনী বুঢ়াৰ ঘৰ, ধনী বুঢ়াৰ পুত্ৰ আছিল 5টা। ডাঙৰটোৰ নাম হ'ল পদ্মদা। আমাৰ মানে তোমাৰ এটা গোবৰ গেছো আছিলে দেই, কোণা খুৰাই হেৰি কৰিছিলে। তাৰপিছত মানে এই কুৱাপাৰটো এতিয়া সিঁচাই দিয়ে মানে, তাৰপৰা গোলকৈ আমি টিভি চাবলৈ আহোঁ, বল খেলা চাবলৈ আহোঁ, আৰু লগতে আমি পৰিৱেশ ভাল পাওঁ। আৰু লগত নমস্কাৰ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই শান্তনু দাসে, মোৰ আন এটা ভিডিঅ'ৰ সৈতে। আপোনালোকে পিছফালে ঘৰটো দেখিছে, এইটো এটা বিশেষ ঘৰ, আৰু এই ঘৰটোৰ বিষয়ে আজি আপোনালোকক জনাম। আৰু এই ঘৰটো হৈছে মই সৰুতে জন্মগ্ৰহণ কৰা বা শৈশৱ পাৰ কৰা এই ঘৰটো, অৰ্থাৎ এইটো আমাৰ পুৰণা ঘৰ। আমি এতিয়া কুচুমতলা বুলি এটা জেগালৈ উঠি গ'লোঁ, আৰু ইয়াত বৰ্তমান মোৰ সৰু খুৰা থাকে, সৰু খুৰাৰ পৰিয়াল থাকে। কিন্তু এই ঘৰটোৰ সৈতে মোৰ শৈশৱ বা মোৰ স্মৃতি সকলো জড়িত আছে এই ঘৰটোৰ সৈতে। আৰু এই ঘৰটোত কি কি স্মৃতি আছে বা কিয় বিশেষ হয়, এই সকলোখিনি আপোনালোকক জনাম। ভিতৰলৈ সোমাই গ'লে আপোনালোকক জনাম। গতিকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব, সকলো কথা জানিব পাৰিব। গতিকে আহক ঘৰটোৰ ভিতৰলৈ সোমাই যাওঁ। ঘৰটোৰ মই পৰিৱেশটো দেখাইছোঁ বাহিৰৰ পৰা। এইটো ঘৰটোৰ যিটো আগৰ ঘৰ আছিলে, সেই ঘৰটোৰ পৰা বৰ্তমান সময়ত অকণমান সলনি কৰাইছে। ইয়াৰ টিংখিনি সলনি কৰাইছে, আগৰ টিং নাছিলে ইয়াত। আৰু এইটো ভঁৰাল ঘৰ, আৰু এইটো গোহালি ঘৰ। গোহালি ঘৰটো আগতে এইফালে আছিলে। আৰু এই যিখন চোতাল দেখিছে আপোনালোকে, এই চোতালখন যে দেখিছে, এই চোতালখনত আগতে ইয়াত মৰণা মাৰে, ট্ৰেক্টৰে মৰণা মাৰে। আমাৰ এখন ট্ৰেক্টৰ আছিলে, আৰু ট্ৰেক্টৰখন মই আপোনালোকক দেখাম। ট্ৰেক্টৰখন বৰ্তমান বেচিলে 2019 চনত। ইয়াতে মৰণা মাৰিছিলে, আৰু ইয়াত গোটেই ধানৰ মেজিবিলাক আছিলে। আৰু এইফালে যিখন গেট দেখিছে, এই গেটখন আগৰ গেটখনেই হয়। ইয়াত আগতে ফুল আছিলে, এইফালে ওপৰত এনেকৈ ফুল আছিলে, কাগজ ফুল আছিলে এনেকৈ। এতিয়া বৰ্তমান ফুলজোপা নাই। আৰু এইফালে এইটো গোঁসাইঘৰ, আগৰ গোঁসাইঘৰটোৱে আছে। আৰু এইখন চালি, ইয়াত আগতে গাড়ী চাড়ী থয়, ট্ৰেক্টৰ থয়, এম্বেচাডৰখন থয়। আগৰ আমাৰ যি প্ৰথম গাঁৱৰ ভিতৰত প্ৰথম এম্বেচাডৰ আছিলে আৰু ট্ৰেক্টৰ আছিলে, ইয়াতে থৈছিলে। আৰু এইফালে দুটা ৰুম আছিলে, ৰুম দুটা বৰ্তমান ভাঙি দিয়া হৈছে। মই যেতিয়া জন্ম হৈছিলোঁ, প্ৰথম ঘৰটো বনাওঁতে নাছিলে ৰুম, এই দুটা ৰুম। কিন্তু মোৰ জন্মৰ সময়ত ইয়াত দুটা ৰুম বনাইছিলে। আৰু বৰ্তমান যিহেতু মানুহ কম ইয়াত থকাৰ, গতিকে ৰুম দুটা আকৌ ভাঙি দিলে। আৰু এতিয়া এইটো ঘৰ আছে সিফাললৈকে। আৰু এই যিটো ঘৰ আছে, এই ঘৰটো 1985-86 চনমানত বনাইছিলে। আৰু তাৰ আগত কেঁচা ঘৰ আছিলে, কেঞ্চি ভাতামৰ ঘৰ বুলি কয় তেতিয়া, সেইটো ঘৰ আছিলে। তাৰপিছত এই ঘৰটো 85-86 চনমানত বনাইছিলে। আৰু সেই যিটো ঘৰ আগৰ প্ৰথম যেতিয়া আৰম্ভণিত আছিলে, সেই ঘৰটো মই আপোনালোকক ফটো আছিলে, সেই ফটোত মই দেখাম। পিছফালে এইটো যিটো ঘৰ দেখিছে, এই ঘৰটো 1955-56 চনমানৰ বনোৱা এটা ঘৰ। অনুমান কৰি ক'ব পাৰে, সঠিককৈ ক'ব পৰা নাযায়। আৰু এই ঘৰটোতে প্ৰথম ৰেডিঅ' লোৱা হৈছিলে 1962 চনত। আৰু তাৰপিছত 1983 চনত এই ঘৰটো ভাঙি পেলাই নতুনকৈ পকা ঘৰ নিৰ্মাণ কৰা হৈছিলে। ঘৰটোৰ ফটোখন মই দিম। আৰু যিখন এম্বেচাডৰ দেখিছিলে, এই এম্বেচাডৰখন 1982 চনত ছেকেণ্ড হেণ্ডকৈ বিশ্বনাথ চাৰিআলিৰ পৰা কিনা হৈছিলে। আৰু তেতিয়া সেউজীয়া ৰং হৈছিলে, পিছলৈ বগা ৰং দিয়া হৈছিলে। আৰু 2003 চনত এই এম্বেচাডৰখন বিক্ৰী কৰা হৈছিলে। আৰু গাঁৱৰ প্ৰথম এম্বেচাডৰ আছিলে এইখন। আৰু তাৰপিছত 1983 চনত সেই যিটো কেঞ্চি বাটামৰ ঘৰ দেখিছিলে, সেই ঘৰটো ভাঙি পেলাই এইটো ঘৰ নতুনকৈ নিৰ্মাণ কৰা হৈছিলে। আৰু বৰ্তমানে এইটো ঘৰেই আছে, কিন্তু ইয়াত বৰ্তমান টিংখিনি সলনি কৰা হৈছে। পুৰণা ঘৰ হিচাপে বৰ্তমানো আটাইকেইটা পৰিয়ালে আহি পেলাই বিভিন্ন অনুষ্ঠান সা সকাম আদি আমি একেলগে পাতোঁ। আৰু আমাৰ এই ঘৰখনৰ ঐতিহ্য হিচাপে আমাৰ এইখন ঘৰত যিটো সময়ত অনাতাঁৰ কেন্দ্ৰ, মানে অনাতাঁৰ যি যন্ত্ৰ ৰেডিঅ', এই ৰেডিঅ'টোৱে প্ৰথম আমাৰ ঘৰতেই অনা হৈছিলে। দাদা বৰ চখী নাছিলে। 100 টকা দৰমহাতে দাদাই এই ৰেডিঅ' ইয়ালৈ আনিছিলে। তাৰ পিছে টিভি, তাৰপিছত এখন এম্বেচাডৰ আৰু এখন ট্ৰেক্টৰো আমাৰ লোৱা হৈছিলে। আমি আটাইকেইটা একেলগে থাকোঁতে বৰ্তমানে ট্ৰেক্টৰখন বিক্ৰী কৰা হ'ল আৰু এম্বেচাডৰখন বিক্ৰী কৰা হ'ল। আৰু এতিয়া আমাৰ খেতি পথাৰবিলাক উমৈহতীয়া হৈ আছে, মাটি বাৰীও আমাৰ একেলগে উমৈহতীয়াভাৱে আছে। ইয়াত কোনো ভাগ যোগ হোৱা নাই। বৰ্তমানে সৰু ভাইটোৰ পৰিয়ালেই ঘৰ বৰ্তমান বসবাস কৰি আছে।
আৰু এইখনেই হৈছে ট্ৰেক্টৰখন যিখন 1981 চনত মহালক্ষ্মী বাগানৰ পৰা ছেকেণ্ড হেণ্ডকৈ কিনা হৈছিলে। আৰু এই ট্ৰেক্টৰখনৰ লগত জড়িত বহুতো স্মৃতি আছে আৰু এই ট্ৰেক্টৰখনতে মই প্ৰথম ট্ৰেক্টৰ শিকিছিলোঁ আৰু এই ট্ৰেক্টৰখনে গাঁৱৰ বহুত মানুহৰ সহায় কৰিছিলে আৰু ধান কঢ়িওৱা মৰণা মৰা সকলো ক্ষেত্ৰতে এই ট্ৰেক্টৰখন ব্যৱহাৰ কৰা হৈছিলে। আৰু 2019 চনত এই ট্ৰেক্টৰখন বিক্ৰী কৰা হৈছিলে কাৰণ এই ট্ৰেক্টৰখনৰ পাৰ্টছবিলাক বৰ্তমান পোৱা নাযায়, গতিকে ট্ৰেক্টৰখন অৱশেষত বেছি দিয়া হৈছিলে 2019 চনত। এইখনেই হৈছে ঘৰখন, ৰাস্তাৰ পৰা মই দেখাই দিছোঁ এবাৰ। এইফালে এইটো ৰাস্তা আৰু সেই যিটো দোকান ঘৰ আছে এইটো যে এইটো হৈছে সীমা, এইটো সীমা এই দোকান ঘৰটোলৈকে, এইটো বেলেগৰ দোকান ঘৰ হয়। আৰু এইফালে এইটো ৰাস্তা আৰু সেই এই 2 নম্বৰ খুঁটাটোলৈকে, এই 2 নম্বৰ খুঁটাটোলৈকে যিটো 2 নম্বৰ যিটো লাইটৰ খুঁটা আছে তালৈকে সেইটো সীমা, এই বাইকখনৰ ওচৰলৈকে মানে। এখন ধনী বুঢ়াৰ ঘৰ। ধনী বুঢ়াৰ পুত্ৰ আছিল 5টা। ডাঙৰটোৰ নাম হ'ল পদ্ম দাস, 2 নম্বৰটোৰ সোণাৰাম দাস, 3 নম্বৰটো ভয়ৰাম দাস, 4 নম্বৰটো চেনাই দাস, 5 নম্বৰটো আনন্দী দাস। এখন আনন্দী দাসৰ ঘৰতে এই মই কৈছোঁ তেওঁলোকৰ পৰিয়াল ৰঙাচকুৱাৰ পৰা বুলি একেবাৰে যোৰহাটলৈকে শিৱসাগৰলৈকে আছে। আৰু কিছু মই ক'ব পাৰোঁ বা কিছু ক'ব নোৱাৰোঁ, পাহৰিলোঁ। আপুনি কিমান মানে কেতিয়াৰ পৰা কিমান চন মানৰ পৰা আপুনি জানে মানে আপুনি ইয়াৰ ঘৰখনৰ লগত জড়িততো? এই ঘৰখনত মই 18 বছৰ, মোৰ এতিয়া 87 বছৰ হ'ল, মই 18 বছৰ বয়সৰ পৰা এইখন ঘৰত জড়িত। সকলোখিনি জানো, বাই ভনী ককাই ভাই সকলোবিলাক মই একেবাৰে জানো। এইবিলাকৰ যোৰহাটত আছে, কলিয়াবৰত আছে, শিৱসাগৰত আছে, তেজপুৰত আছে, গুৱাহাটীত আছে গতিকে গোটেইবিলাক আছে। এতিয়া মই বয়সস্থ বুঢ়া হ'লোঁ, তথাপি বাৰু যি জানো মই সেইখিনি ক'লোঁ আৰু। এই ভেটিলৈ যোৱা 1935 চনত আমি স্থানান্তৰ হৈছিলোঁ। আমাৰ দেউতাহঁতৰ ভাই ককাই 5জন, দেউতা এটাতকৈ সৰু। দেউতাক যদিও এই দীঘলপাতা নামৰ ঠাইত মাটি দিছিলে, সেই মাটিত মাজু বৰ্তাই সৰু কনিষ্ঠ ভাই বুলি পেলাই থাকিবলৈ নিদি এই বৰদেউতাৰ লগতে ৰাখি পেলাই বৰ্তমানে আমি আমাৰ পুৰণা ঘৰ হিচাপে আমাৰতো পৰিয়ালৰ 5জন ভাই ককাই। এতিয়া আমি ঘৰটোৰ ভিতৰলৈ সোমাই যাম, আহক। আৰু এইটো মেইন ষ্টেপটো হয় আৰু এইফালে এইখন গেটখন, এইটো ৰাস্তাটো। আৰু এয়া পকাখিনি তেতিয়া দিনতে কৰা, তেতিয়াই পকা কৰিছিলে আৰু এইফালে এনেকৈ কেঁচাকৈ ৰাখিছিলে। আৰু এয়া আপোনালোকে চাওক, তেতিয়াৰ দিনতে ঘৰ হয় এইটো, কিন্তু ইয়াত মোজাইক কৰা আছিলে। এতিয়াতো প্ৰায় ঘৰতে মানুহে টাইলছ লগাই মোজাইক কৰে, কিন্তু এয়া সেই 85-86 চনতে বনোৱা মোজাইক পকা। আৰু এই মোজাইক পকাটো আপোনাৰ মেচিনত কৰা নাছিলে, শিল ঘঁহি ঘঁহি কৰিছিলে আৰু এয়া এনেকৈ গ্লাছ ভৰাই দিছিলে। আৰু তেতিয়াৰ পৰা বৰ্তমান অলপ বেয়া হৈছে এনেকুৱা, কিন্তু তথাপি ঠিকেই আছে। আৰু তেতিয়াৰ দিনতে এয়া বনোৱা আছিলে। আৰু এইফালে এইখন চিলিংখন চাওক আপোনালোকে, এইখন চিলিংখন তেতিয়াৰ দিনতে এইখন চিলিং বনাইছিলে। অকণমান এতিয়া বৰ্তমান ৰং দিয়া হৈছে, কিন্তু আগৰ দৰেই আছে তেতিয়াৰ সেই 85-86 চনৰে ইয়াৰ ডিজাইন। চাওক এই চিলিংখন, আজিকালিতো এনেকুৱা ডিজাইন দিয়েই, কিন্তু তেতিয়াৰ দিনতে এইটো এয়া চিলিং বনাইছিলে, এয়া মোজাইক দিয়া পকা বনাইছিলে। এই ঘৰখনতে আমি কেন্দ্ৰ হিচাপে লৈ আটাইকেইটা পৰিয়ালে মিলিজুলি আমি ইয়াতে আছোঁ। আৰু আপদে বিপদে আমি আটাইকেইটি একলগ হওঁ আৰু দিহা পৰামৰ্শৰ মাজেৰে মোকামিলাৰ মাজেৰে আমাৰ ঘৰখন সকলো প্ৰকাৰে চলি আছে বুলি পেলাই মই কওঁ। মই তোমাৰ 80 চনতে বিয়া হৈছিলোঁ। তাৰপিছত বিয়া হৈ আহি পেলাই তাৰমানে তোমাৰ ধৰা বৌ তেতিয়া তাৰমানে তেজপুৰ গ'লেই। তাৰপিছত তোমাৰ মই তাৰমানে তোমাৰ ধৰা পৰিচালনা কৰি বৌটো গ'লেই আৰু এনেই খেতি বাতিবিলাকো তোমাৰ ধৰা মানে দাদাও আহে, সেই সময়ত সমূহীয়াকৈ মানে চলাই থকা হৈছিল। বা কাম কৰা ল'ৰাবিলাকো তোমাৰ আহে, ধৰা আনে, দাদাহঁতেও আনে বা এনেকৈ দেউতায়ো আকৌ তোমাৰ তাৰমানে নিখিলক মোৰ 80 চনত মানে আহাৰমহীয়া বিয়া, আঘোণমহীয়া তাক মানে ৰঙাচকুৱাৰ পৰা আনিলে দেউতাই। তাৰপৰা সি তেতিয়াৰ পৰা মানে তোমাৰ থাকি থাকি মানে এতিয়ালৈকে ধৰা তেওঁ নিজৰ নিচিনা হ'ল। আৰু সি তাৰমানে আমাৰ ঘৰৰ 6 নম্বৰ ল'ৰা বুলিয়ে কয় নিখিলে। তাৰপিছত তোমাৰ এতিয়া ধৰা আমাৰ ঘৰতে তাৰ ছোৱালীটোও হ'ল। প্ৰথমতে আমাৰ তোমাৰ ধৰা টিভি, গাঁৱৰ ভিতৰত টিভি হওক, তোমাৰ ট্ৰেক্টৰ এখন হওক, এম্বেচাডৰ এখন হওক বা টুটুখাই মানে এনেকৈ ৰাজদূত এখনো টুটুখাই ধৰা লৈছিলে, মানে প্ৰথম ওলাইছিলে আৰু তেতিয়া এনেকৈ মানে তোমাৰ ধৰা বস্তু কিছুমান ধৰা হেৰি হ'লেও মানে লৈছিল। আৰু টুকুৰা পোনা খোৱা মানে এইবিলাক
মেকানিকেল কামবিলাকতো ধৰা কৰি থাকে। মই ধৰা তোমাৰ তেনেকৈ চলাই মেলি বা মা দেউতা বা বাহিৰা মানুহ তেনেকৈ মানে থাকে আৰু আলহী দুলহী। আমাৰ মানে তোমাৰ এটা গোবৰ গেছো আছিলে দেই, তোমাৰ ঘৰে হেৰি কৰিছিলে। তাৰপিছত মানে এই কুঁৱাপাৰটো এতিয়া সিঁচাই দিয়ে মানে, তাৰপৰা গোলকৈ একেবাৰে ডাঙৰকৈ তাত তাৰমানে ৰাতিপুৱা গোবৰখিনি আনি পেলাই পোনাক খুৱাই মানে আনি এনেকৈ দি কিবা এখন ফেনেকি চেনেকি কি কৰে, পাইপ আছিলে, তাৰ পাইপডাল তোমাৰ পাকঘৰলৈকে দিয়ে আৰু তাৰ চৌকাটো মানে তোমাৰ হেৰি আছিলে, লোহাৰ আছিলে। তাৰপিছত তাতে মানে চাহ ৰুটি অকণমান মানে আচলতে গেছটো হ'ব পাৰিলে বেছিকৈ জুইটো ওলায়, কিন্তু গেছটো কম হ'লে মানে তোমাৰ অকণমান জুইটো কমাই ওলায় মানে। তাৰপিছত বহুত দিনেই কিন্তু তেনেকৈও ব্যৱহাৰ কৰা হ'ল, পোনাক খুৱাই সেইটো কৰিছিলে। তাৰপৰা আকৌ তোমাৰ এখন ৰাজদূত প্ৰথম মানে 81 চনমান নে 82 চনমানতে তোমাৰ টুটুকই মানে প্ৰথম সেই এখন ৰাজদূত ল'লে। এতিয়া ৰাজদূতখনো তোমাৰ মানে বহুত বছৰ তোমাৰ থাকিও লাষ্টত তেওঁ টুটুকই কি কৰিলে, সেইখন তেজপুৰত কিবা দোকান এখনত দি পেলাই হ'বলা তেওঁ টকা 2000 নে কি পালে, আকৌ কাকাৰ নামত তাৰমানে তোমাৰ এটা কাপ এটা দিলে বিহু হেৰিয়ে। তেওঁ মানে হেৰি অবাবত হেৰি নহ'ল আৰু। এইটো প্ৰথম ৰুমটো, এইটো ড্ৰয়িং ৰুম হিচাপে আছিলে, ইয়াত চোফাটো থাকে। এইটো ৰুমো একেই আছে, খালি ৰং দিছে অকণমান, কিন্তু আগৰ দৰে আছে। আৰু এইফালে এইটো টিভি ৰুম আছিলে, এইটো টিভি ৰুম আছিলে, এইটো টিভি ৰুম আছিলে। আৰু ইয়াত এটা টিভি আছিলে। আৰু গাঁৱৰ মানুহে আহি পেলাই ইয়াৰ পকাত বহি পেলাই ইয়াত বহি পেলাই টিভি চাইছিলে, মাটিত বহি লৈছিলে আৰু তেনেকৈ টিভি চাইছিলে। ৰামায়ণ মহাভাৰত আগৰ যিবিলাক অনুষ্ঠান আছিলে দূৰদৰ্শনৰ, ইয়াত বহি পেলাই টিভি চাইছিলে। গাঁৱৰ মানুহ আহিছিলে, ফুটবল খেল চাইছিলে, ৰাতি ৱৰ্ল্ড কাপ চাইছিলে ফুটবলৰ, এইটো ৰুমতে বহি পেলাই। আৰু এইখন হৈছে মোৰ ককাৰ বিচনা আছিলে, ইয়াতে ককা পিছত শুইছিলে। কিন্তু ককা আইতাৰ ৰুম সিফালে আছিলে, বৰ্তমান ৰুমটো ভাঙি দিছে, কিন্তু তাৰপিছত ককা ইয়াত শুইছিলে এইখন বিচনাত। এতিয়া এই টিভি ৰুমটোৰ পৰা এইফালে এইটো কৰিডৰ হয়, আৰু এইটো এটা বেডৰুম, এইটো আমাৰ খুৰাহঁতৰ বেডৰুম হয়, এনেকৈ দেখাইছোঁ। আৰু এইফালে এটা ৰুম হয়, এইফালে এটা ৰুম হয়, এইটো এটা ৰুম, আৰু এইফালে এটা ৰুম হয়, এয়া আমাৰ খুৰাহঁতৰ ৰুম হয়। আৰু এইফালে ৰুমবিলাক ভাগ ভাগকৈ আছে। যেতিয়া আমাৰ বিহু পূজা আহে সকলো ইয়াত গোট খায়। বৰ্তমান সময়ত সকলো একেলগে আছোঁ। আৰু যেতিয়া কিবা উৎসৱ হয়, বিহু পূজা হয়, সকলো ইয়ালৈ আহে আৰু নিজৰ নিজৰ ৰুম আছে, নিজৰ ৰুমত থাকে। খুৰাহঁত আহিলে খুৰাহঁতৰ নিজৰ নিজৰ ৰুম আছে, ইয়াত ৰুমখিনিত থাকে। আৰু এনেদৰেই এই ঘৰটো যিটো আদৰ্শ আছে আগৰ পৰা, সেই আদৰ্শটো বৰ্তমানো চলি আছে। এতিয়া এই দুটা ৰুম দেখালোঁ, এইটো ৰুম দেখালোঁ আৰু এইটো ৰুম দেখালোঁ মই। আৰু এইফালে এইটো ড্ৰয়িং ৰুমটো, এইটো আগফালটো। এতিয়া আমি এইফালে পিছফালে যাম। এখন বাৰাণ্ডা হয়, বাৰাণ্ডাখনো আগৰ বাৰাণ্ডাখনেই আছে, আগৰ বাৰাণ্ডাখনেই আছে। এইটো বাৰাণ্ডাখন আৰু এইটো পাকঘৰ হয়। আৰু এই পাকঘৰটো অকণমান সলনি হৈছে। এইটো আগৰ এনেকৈ সৰুকৈ আছিলে পাকঘৰ, কেঁচা পাকঘৰ আছিলে। এটা চৌকা আছে, চৌকাটো এতিয়াও আছে, এইটো চৌকাটো আছে, খালি এই ৱালখন ভাঙি দিছে। আৰু এইফালে এইটো কুঁৱাপাৰ হয়, এইফালে কুঁৱাপাৰলৈ যাব পাৰি, এইটো কুঁৱাপাৰ হয়। আৰু এইটো আগৰ বাথৰুম হয়, আৰু এইফালে এটা বাথৰুম আছে। আৰু এইটো মই দেখাইছোঁ, যি দুটা ৰুম ভাঙি দিয়া হ'ল বৰ্তমান, এইটো ৰুম আছিলে, এইটো বেডৰুম আছিলে, এইটো আমাৰ বেডৰুম আছিলে। আমি ইয়াৰ পৰা যোৱাৰ পাছত যেতিয়া মানুহ কমি গ'ল ঘৰত, সৰু সুৰা থাকে, গতিকে এই ৰুমটো ভাঙি দিলে বৰ্তমান। আৰু এইটো ককা আইতাৰ ৰুম আছিলে, এইটো বৰ্তমান এনেকৈ এতিয়া থোৱা হৈছে। এইফালে এখন দৰ্জা আছিলে, এই ৰুমটোলৈ অহা, এতিয়া ৰুমটো নাই কাৰণে এইখন দৰ্জা বন্ধ কৰি দিলে। এইখন দৰ্জা মই খুলিলোঁ, এইটো যিহেতু টিভি ৰুম আছিলে, মই আকৌ দেখাইছোঁ। এইখন দৰ্জা মই এতিয়া খুলিলোঁ। আৰু এইটো ৰুম এতিয়া দেখাইছোঁ আপোনালোকক। এইটো ৰুম আগতে এটা ৰুম আছিলে, আৰু বৰ্তমান এইটো ডাইনিং ৰুম হিচাপে আছে। আৰু এইকণতে আগত যিটো মই ককা আইতাৰ ৰুম আছিলে, এইফালে বাহিৰলৈ ৰুমটো আছিলে, বৰ্তমান ৰুমটো ভাঙি দিলে, দৰ্জাখন বন্ধ কৰি দিলে এইটো ৰুমৰ। আৰু এইটো এতিয়া পাকঘৰ হ'ল। আৰু পাকঘৰ হোৱাৰ পাছত এইফালে এখন দৰ্জা, এইটো পাকঘৰটো, আৰু এইফালে বাহিৰলৈ যোৱা। আপোনালোকে ধৰিব পাৰিছে হয়তো, খালি ঘৰটো আগৰ সেই 85-86 চনত যিটো ঘৰ বনাইছে সেইটোৱে আছে, খালি ৰং দিছে। আৰু এইফালৰ ৰুম দুটা ভাঙি দিছে, এইফালৰ ৰুম দুটা ভাঙি দিয়া হ'ল। এইফালে দৰ্জা আছিলে, এইফালে আমাৰ বেডৰুম আছিলে, বৰ্তমান ৰুমটো ভাঙি দিয়া হৈছে। আৰু এইখন হৈছে এখন জাত, যিখন মগুমাহ মাটিমাহ পিচিবৰ কাৰণে আগৰ দিনৰ মানুহে ব্যৱহাৰ কৰিছিলে। বহুতৰ ঘৰত হয়তো এতিয়াও আছে, আৰু আমাৰ ঘৰতো এইখন আছে, এইখনক জাত বুলি কয়। আৰু এই ঘড়ীটো বহুতৰ ঘৰত হয়তো আছে, আৰু বহুতে হয়তো এই ঘড়ীটো দেখিছে। আৰু আমাৰ ঘৰতো এই ঘড়ীটো আছিল, আৰু বৰ্তমানেও সযতনে ঘড়ীটো ৰখা হৈছে। ঘৰখনৰ পৰিৱেশটো বৰ কঠিন আছিলে, আৰু লাহে লাহে ইয়াত টিভি নাছিলে আমাৰ গাঁৱত। আমি টিভি চাবলৈ আহোঁ, বল খেলা চাবলৈ আহোঁ, আৰু লগতে আমি পৰিৱেশটো ভাল পাওঁ। আৰু লগতে খুৰী বা দাদাইদেউ
ঘৰৰ লগত আমি মকানবিলাকৰ সৈতে আমি আছিলোঁ। থকা অৱস্থাত আমি ইয়াতে কাঠৰ মুঢ়া দি পেলাই ধুনীয়াকৈ পূৰা জুই ফুৰাই বিভিন্ন শিতানত ধেমালি কৰি কথা বতৰা পাতি আমি এই ঘৰখনতে আমি জানো। আৰু এতিয়া লাহে লাহে সকলোবিলাক মানুহ আঁতৰি গুচি গৈছে। গুচি যোৱাত মানে পৰিৱেশটো আগৰ নিচিনা হৈয়ে আছে, তথাপিতো গধূলি হোৱা নাই আৰু মুঠতে কথাটো ইমানেই আৰু। আপুনি ওচৰৰে হয়? মই ওচৰৰে হয়, মই ৰাস্তাটো ইপাৰে মোৰ ঘৰ ইপাৰে তেওঁলোকৰ ঘৰ। আমাৰ ঘৰখনৰ আন এটা পুৰণা বস্তু আপোনালোকক দেখাবলৈ ওলাইছোঁ। এইটো এটা গেছ ষ্ট'ভ আৰু এই গেছ ষ্ট'ভটো বহুত পুৰণা হয় আৰু গাঁৱৰ প্ৰথম গেছ ষ্ট'ভ বুলিয়ে ক'ব পাৰি। আৰু এই গেছ ষ্ট'ভটো 2023 চনত সম্পূৰ্ণৰূপে খুলি পেলোৱা হৈছিলে, কিন্তু তাৰ আগলৈকে ব্যৱহাৰ কৰি থকা হৈছিলে। আৰু ইয়াৰ যিটো মেটেলটো বহুত মজবুত হয়, আজিকালি এনেকুৱা মেটেল পোৱা নাযায়। আৰু বৰ্তমান গেছ ষ্ট'ভটো খুলি পেলোৱা হৈছে, তাৰ আগলৈকে ব্যৱহাৰ কৰি থকা হৈছিলে। চাওক, এটা বহুত পুৰণা গেছ ষ্ট'ভ হয়। খেতি বাতিবিলাকো তোমাৰ তাৰমানে এতিয়াও সমূহীয়া হৈ আছে আৰু তেতিয়াও মানে তোমাৰ ধৰা তেনেকেই চলাইছিল গোটেইখিনি মিলি জুলি ধৰা। আকৌ তোমাৰ ধৰা পুখুৰী যেনিবা দুটা, আকৌ পুখুৰী দুইটাৰ মানে কি আৰু ধৰা আকৌ বা নিখিল মোহনতে তোমাৰ পথাৰৰ পৰাও মোহন নামৰ ল'ৰা এটা আছিল দেই এই কচনতলাৰ। তাৰপিছত ধৰা তোমাৰ এনেকৈ মাছবিলাক বা বস্তুবিলাক মানে ঢেৰ আৰু কিন্তু ধৰা মানে দেই এইবিলাক খালৰ। আৰু এইফালে চাওক, এইটো এটা পুখুৰী, এইটো এটা পুখুৰী, আৰু সেইফালে এটা সৰু পুখুৰী আছে সেইকণতে। আৰু এইটো এটা পুখুৰী, এইটো পানী শুকাই গৈছে এইটো পুখুৰী। আৰু পিছফালৰ পৰা মই এতিয়া দেখাইছোঁ আমাৰ ঘৰখন, পুৰণা ঘৰখন। চাওক এতিয়া সেইটো ভঁৰালটো, আৰু ইয়াৰ পৰা দেখাইছোঁ। আৰু সেইটো ৰাস্তাটো। আৰু এয়া সৰিয়হ কৰিছিলে, সৰিয়হখিনি বৰ্তমান উঠাইছে। আৰু এয়া মই ৰোৱা চেগুন পুলিকেইটা এইখিনি, আৰু এইখিনি বাঁহখিনি। আৰু আমাৰ ককা আৰু আইতাৰ যিটো ভেটিটো, সেইটো এইফালে আছে, আপোনালোকক দেখাইছোঁ। এইটো সেইফালেতো চাওক, ভেটিটোত বগা ৰঙৰ টাইলছ লগোৱা আছে। ৰেডিঅ' তোমাৰ তাৰমানে প্ৰথমতে কিন্তু দাদা এটা ডাঙৰ এটা আনিছিলে কাঠৰ, আগৰ দিনত ন কাঠৰ ৰেডিঅ'টো। তাৰপিছত সেইটো অলপ দিন মই দেখিছোঁ, তাৰপিছত তোমাৰ সেইটো বেচিলে নেকি বা কি হ'ল জানো, মানে নাজানো আৰু। তাৰপিছত সৰু এটা কিনিছিলে মানে। মই মানে চিত্ৰহাৰটো খুব ভাল পাওঁ মানে দেই। মই যদি পাকঘৰলৈ যাওঁ পাকঘৰলৈ লৈ যাওঁ, আকৌ যদি কুৱাপাৰলৈ যাওঁ কুৱাপাৰলৈ লৈ যাওঁ, এই চিত্ৰহাৰ যে দিয়ে মানে হেৰি হৈ গ'ল। তাৰপিছত তোমাৰ য'তে যাওঁ ত'তে লৈ ফুৰাওঁ। আকৌ এবাৰ মানে কি হ'ল, তোমাৰ তাৰমানে জুইৰ ওচৰত সেই চিত্ৰহাৰ দিওঁতে থৈ দিলোঁ পিছফালে মানে জুই তাপটো লাগি টুটুৱা পৰি গ'ল। তাৰপিছত আৰু মইতো ভয় খাইছোঁ ন। সন্ধিয়া সময়ত আৰু জানো দুখনতে নি দেউতাহঁতে কোনোবাই মানে চাই পেলাই কৈছে আৰু এইটো খপখন কি হ'ল। মই মানে বিৰাট ভয় খাই আছোঁ আৰু, কিন্তু মানে খপখন টুটুৱা খাই গ'ল। গালিটো খাইছোঁৱেই বাৰু। আৰু এইটো এটা বাকচ, এইটো এটা এলুমিনিয়ামৰ বাকচ হয়, দুটা আছিলে আগতে। এই বাকচটোত আমাৰ বাহঁতে স্কুললৈ কিতাপ বহি নিছিলে, আৰু বৰ্তমানেও এই এলুমিনিয়াম বাকচটো সযতনে ৰাখিছোঁ। আৰু এয়া মোৰ পুৰণা ঘৰৰ কিছুমান পুৰণা ফটো হয়, 96, 97 মানৰ ফটো হয়, মোৰ সৰু সুৰা বিয়াৰ সময়ৰ ফটো হয়। আৰু সেই সময়ত এয়া গাঁৱৰ ছোৱালীবিলাক, আৰু বৰ্তমান বিয়া হৈ গ'ল এওঁলোক। আৰু এয়া আমাৰ গাঁৱৰ মহিলাসকল, আৰু এয়া আমাৰ গাঁৱৰ ল'ৰাসকলৰ ফটো। আৰু এয়া মোৰ ককা, মোৰ বাহঁতৰ ফটো, সেই সময়ৰ ফটো। ঘৰখনৰ যি ইতিহাস, যি স্মৃতি, পৰিৱেশ, সকলো থুলমূলকৈ কম সময়ৰ ভিতৰত দেখালোঁ। আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।